দিল অঙ্কালেখার যে বান, এই বান দিয়ে 50 বছর এই অবস্থা চলে, কিন্তু কোটি কোটি টাকা খরচ হওয়ার পরে বানটা কোনোদিন টিকাইতে পারেন না। এবার আমাদের ডাঙ্গুরিয়া পীযূষ হাজরিকার যখন এসেছিলেন তখন উনি বলেছিলেন আমি যে জায়গাতে যাই সেই জায়গার বান বন্ধ হয়ে যায়। তো এই বন্ধ হয়ে যায় কারণ যেটা আমরা খুব খুশি হয়েছিলাম, সব পাড়া প্রতিবেশী এবং অঙ্কালেখার প্রতিবেশী যারা বা পূর্ব হাইলাকান্দি যারা মানুষ সবই খুশি হয়েছিলাম আমাদের বুধে এইবার বানটা বন্ধ হয়ে যাবে। কিন্তু এখন দেখছি বন্ধের বিপরীতে যে বানটা যে জায়গায় দেওয়া আরম্ভ হয়েছে সেই জায়গার সামনে এবং পিছনে দু জায়গাতে গভীর গর্ত করা হয়ে গেছে। সেই গভীর গর্ত হলে সেই জায়গাটা তো গর্তটা সামনে করেছেন এবং পিছনে করেছেন। যে অঙ্কালেখা বান তাও তার দিনে করেন নেই, রাত্রে অন্ধকার রাত্রে। যেহেতু আমরা বাঁধের ক্ষতি করার জন্য, কোনো লাভের জন্য নয়, নদীর সামনে গর্ত করেছেন। কাটাখাল নদীর কিনারে যে চর যেটা থাকে সেই চরে যখন গর্ত হয়ে যায় 8-9 ফুট গর্ত হয়ে গেছে। সামনে যদি 8-9 ফুট গর্ত হয় এবং পিছন দিকে 8-9 ফুট গর্ত হয়, মিডিলে বাঁধটা থাকে, এই বাঁধটা কোনো টিকবে? গর্তগুলি বাঁধে ফেলানো হয় মিডিলে বাঁধে, আর দুদিকে গর্ত, সম্মুখে এবং পিছনে দুদিকে গর্ত, মিডিলে বাঁধ। সেই গর্তটা তো তা দেখা যায় আমরা লাভের জায়গা ক্ষতি হচ্ছে, সেই ক্ষতিটা যাতে গাইডলাইন অনুযায়ী করা যায় না। এবং যে আমাদের মধ্য হাইল্যান্ডের ইডিএফ জাকির হোসেন চৌধুরী, উনিও যে এই এরিয়ার এমএলএ, এই বিধায়ক, এর বিধায়ক হিসেবে উনিও তো ছিল কাজ যে এরিয়াটা দেখার জন্য। আমাদের এই অঙ্কালেখার বাঁধে যে পূর্ব হাইলাকান্দি, আমাদের সুদর্শনপুর অঙ্কালেখায় ক্ষতি হয় নাই, পূর্ব হাইলাকান্দি সমস্ত এলাকার ক্ষতি, 50-60 হাজার লোকের ক্ষতি। কিন্তু এবার কৃষক 50-60 হাজার কৃষক আছে, সেই কৃষকেরও ক্ষতি হচ্ছে। এই যে আমরা যে লাভের জন্য গিয়ে বিপরীত হচ্ছে, সেটার কোনো দুর্নীতির কোনো প্রতিবাদ মিছিল এখনও আমাদের হাইলাকান্দি যে অবস্থায় শুরু হয়েছে, প্রতিবাদ মিছিল করতেই হবে। যদি আমরা প্রতিবাদ মিছিল যাই তাহলে আমরা অঙ্কালেখা এখন সমস্ত হাইলাকান্দি জুড়ে যে আমাদের বিজেপি পার্টির যে সর্বস্তরে যে জনসাধারণ আছে প্রত্যেক জনসাধারণকে আমরা অবগত করাবো এবং প্রত্যেক জনসাধারণ লিয়া হাইলাকান্দি ডিস্ট্রিক্ট আমরা যে ফ্লাড কন্ট্রোল অফিস ঘেরাও করবো, এই প্রতিবাদ আমাদের। আজি আপোনালোক যোনটো স্পটত আহিছে, এই স্পটত আমাৰ অসমৰ মিনিষ্টাৰ ৱাটাৰ ৰিচোৰ্চৰ পীযূষ হাজৰিকা ডাঙৰীয়া তেখেতো আহিছিল, এই আমাৰ তছলা মাতাউৰিত আহিছিল আৰু এই আংকাইলংকা মাতাউৰিত তেখেত নিজে আহি পৰিদৰ্শন কৰিছে। অহাৰ পিছত তেখেতে কৈছে যে ইয়াত জিঅ' বেগৰ ধাৰা মাথাউৰিখন নিৰ্মাণ হ'ব। এতিয়া আপোনালোক আহিছে আৰু ৰাইজো আহিছে, আহি আপোনালোকে দেখিছে যে ইয়াত কেনেকৈ দুৰ্নীতি চলি আছে আৰু কেনেকৈ তেওঁলোকে কামবিলাক চলাই আছে। গতিকে মই অতি সোনকালে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আপোনালোকৰ মাধ্যমে আৰু আমাৰ অসমৰ আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰী আমাৰ পীযূষ হাজৰিকা ডাঙৰীয়া, তেখেত যেতিয়া যোনটো মাতাউৰিত যায় আৰু ভিজিট কৰে সেইটো জিঅ' বেগৰ দ্বাৰা নিৰ্মাণ কৰা হয়, তাতে একো আপত্তি আৰু একো প্ৰব্লেম নাথাকে। আপোনালোকে চাওক, আজিৰ দিনতো হাইলাকান্দি ডিষ্ট্ৰিক্টত যোনটো সময়ত আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীয়ে অসমৰ পৰা দুৰ্নীতি নিৰ্মূল কৰিব বিচাৰি আছে, এনে সময়ত আজি হাইলাকান্দিৰ এই অৱস্থা আপোনালোকে চাওক। গতিকে ইয়াতে আপোনালোকৰ নিজ চকুৰে চাই আছে, ইয়াত কি হৈছে কি হোৱা নাই। গতিকে সেইবিলাক আপোনালোকে দেখুৱাই দিব। আৰু গতিকে মই নিজে গোটেইখিনি ৰাইজ লৈ পেলাই প্ৰয়োজনত আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী তেখেতলৈ স্মাৰকপত্ৰ পঠাই দিম আৰু প্ৰয়োজনে আমি গোটেইখিনি ৰাইজ মিলি ইয়াতে আৰু বৃহত্তৰ আন্দোলন গঢ়ি তুলিম আৰু প্ৰয়োজনত আমি আমাৰ শ্ৰদ্ধেয় মন্ত্ৰী পীযূষ হাজৰিকা ডাঙৰীয়াৰ লগ পাম। প্ৰয়োজনত আমাৰ এইবিলাক দুৰ্নীতি চাওক, আমাৰ মধ্য ঠিকাদাৰবিলাক। আৰু এই মই যদি আটাইতকৈ মুদ্ৰা কথা ক'বলৈ যাওঁ, সেইটো চোৱাৰ অধিকাৰটো কাৰ আছে? মই মধ্য হাইলাকান্দিৰ বিধায়ক যোনগৰাকী ইউটিউবৰ বিধায়ক তাকে নিৰ্বাচিত কৰিছিলোঁ, সেইটোতো তেখেতৰ দৃষ্টি কৰিব লাগিছিল, তেখেতে চাব লাগিছিল। গতিকে মই ভাবোঁ ইয়াতে 100% এই দুৰ্নীতিৰ লগত মধ্য হাইলাকান্দিৰ বিধায়ক যোনগৰাকী ইউটিউবৰ বিধায়ক তেখেত জড়িত। ঠিকাদাৰটো কোন আছে মই সেইটো নাজানো আৰু মই জানিব নাযাওঁ, কাৰণ যিহেতু এইটো এটা বিধায়কৰ কনষ্টিটুৱেঞ্চি হয়, তেওঁ চাব লাগিছিল যে ডিপাৰ্টমেণ্টে ক'ত কি কৰি আছে, কেনেদৰে কৰি আছে। গতিকে নিশ্চয় ঠিকাদাৰে যোনে হওক, আমাৰ বিধায়ক গোটেইখিনিয়ে মিলিজুলি এই কামখিনি কৰি আছে। গতিকে সেইবিলাক কেতিয়াও নেমানো আৰু কেতিয়াও নেমানা হ'ব। আৰু আজিৰ পৰা গোটেইখিনি মই আংকাইলংকাৰ যিবিলাক মানুহ ইয়াত গোট খাইছে, আমাৰ মাইকী মানুহ, মহিলা মানুহ আৰু ইয়াতে ল'ৰাবিলাক
গোটেইখিনি ওলাই আহিছে আজিৰ পৰা ইয়াত কামখিনি বন্ধ থাকিব যেতিয়ালৈকে আমাৰ অসমৰ যিবিলাক মন্ত্ৰী যোনজন পীযুষ হাজাৰিকা ডাঙৰীয়া আজি যদি আপোনালোক নগাঁৱলৈ যায় আৰু চাই থাকে ইয়াৰ বানবিলাক জিঅ' বেগৰ দ্বাৰা তৈরি হৈছে আৰু তেখেত নিজে হাইলাকান্দি আহি কি কৈছিলে যে তছলা আৰু আংকাই লংকা সেইবিলাক মাতাউৰি জিঅ' বেগৰ দ্বাৰা নিৰ্মিত হ'ব লাগিছিল তেখেতে কি কৰিছে এই ওচৰৰ পৰা মাটি লৈ ক'ৰ পৰা মাটি আনা নাই জিঅ' বেগটো বাদ দিয়ক আপোনালোকে চাওক মাটিটো ক'ৰ পৰা খনন কৰি তেওঁলোকে বাটটো নিৰ্মাণ কৰিছে আজি যেতিয়ালৈকে ফ্লাইট হয় বন্যা হয় আমাৰ এই পূৰ্বাঞ্চল যোনটো আছে ইয়াৰে প্ৰায় 5 থেকে 7 লক্ষ কৃষক যোনবিলাক কৃষকৰ ওপৰত ভিত্তি কৰি আজিৰ দিনত আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতি আগুৱাই গৈ আছে সিহঁতক আজি বাচাব নোৱাৰাৰ কাৰণে এনেকুৱা ষড়যন্ত্ৰত লিপ্ত হৈছে মধ্য হাইলাকান্দিৰ বিধায়ক ডিপাৰ্টমেণ্টৰ লগত মিলিজুলি গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই আকৌ আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মোৰ মতে অদ্বিতীয় তেওঁৰ দৃষ্টি নিক্ষেপ কৰিছোঁ আৰু অতি সোনকালে পীযুষ হাজাৰিকা আমাৰ জলসম্পদ বিভাগৰ মিনিষ্টাৰ তেখেতলৈ স্মাৰকপত্ৰ দিম আৰু প্ৰয়োজনত এই বানটো লৈ যদি যিবিলাক মানুহ ইয়াত আহিছে জীৱনো আত্মবলিদান দিব লগা আছে আমি দিম কিন্তু কেতিয়াও এইবিলাক ক্ষতি ৰাইজৰ হওক এনেকুৱা দুৰ্নীতি হাইলাকান্দিত হওক এইটো কেতিয়াও হ'ব আমি নিদিওঁ কাৰণ যিটো সময়ত অসমত উন্নয়নৰ জোৱাৰ বৈছে যোনটো সময়ত চাৰিওফালে উন্নয়ন হৈছে আপোনালোকে দেখিছে কিন্তু অকলে হাইলাকান্দি ডিষ্ট্ৰিক্টত কি হৈছে দুৰ্নীতি হৈছে এইবিলাক আগন্তুক দিনত বন্ধ হ'ব লাগে আৰু এতিয়াও বন্ধ হ'ব লাগে যদি নহয় অন্যথায় বৃহত্তৰ আন্দোলন আমি গৈ উঠিম আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285